এনেকৈ কৈছে, মা একবিধ মাত্ৰ কোনো নিৰ্গুণ ভকতি, বাকী একাকীবিধ সগুণ ভক্তি। জ্ঞান কৰ্মে তীৰ্থব্ৰতে নকৰীয়া মন, সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। এতিয়া ডাঙৰ বেমাৰটো হৈছে আমি ধৰ্ম বুলি সকলোৱে কৰি আছোঁ, যিকোনো উপায়েৰে নহওক। ইজনকো ক'লে ক'ব মই ধৰ্ম কৰিছোঁ, ইজনে সুধিলে ক'ব মই ধৰ্ম কৰিছোঁ। যে প্ৰকৃত আমি ধৰ্ম কৰা হৈছেনে নাই? গতিকে লয় ঠাউকতে আমি বিচাৰি লৈছোঁ সগুণ আৰু নিৰ্গুণ, সকাম আৰু নিষ্কাম। তেতিয়াহ'লে সকাম ভক্তি আৰু নিষ্কাম ভক্তিৰ বিষয়ে আমি বিচাৰ বিশ্লেষণ যদি কৰি নলওঁ, তেতিয়া ধৰ্মতে অধৰ্ম সিজিব পাৰি। এই বিষয়ে আমি মোৰ শ্ৰদ্ধাৰ সুহৃদ বান্ধৱ ব্ৰহ্ম বাপুলৈ অকণমান আপোনাক সবক বিতংভাৱে ক'বৰ বাবে অনুৰোধ ভাগি ৰাখিছোঁ। কৃষ্ণ। এয়া কপিল দেৱহূতি সংবাদ, ভক্তিৰ স্বৰূপ নিৰ্ণয়। কপিল প্ৰভু দেৱহূতি আইগৰাকীৰ দশম সন্তান। কপিল প্ৰভুৰ ওপৰত 9 গৰাকী বাইদেউ আছে। কলা, অনুসূয়াকে আদি কৰি এনেকৈ 9 গৰাকী বাইদেউ আছে। আৰু শেষৰ সন্তান কপিল মুনি। আৰু কপিল মুনিক সাংখ্য দৰ্শনৰ প্ৰতিষ্ঠাতা বুলি কয়। আমাৰ বহু দৰ্শন আছে, এই দৰ্শনৰ ভিতৰত এখন বিশেষ দৰ্শন হ'ল সাংখ্য দৰ্শন। সাংখ্য দৰ্শননো কি? যি মানুহৰ মনৰ সংশয় ছেদন কৰে, ডাইলেমাটো নোহোৱা কৰে দেই। সংশয় ছেদন কৰা দৰ্শনে হ'ল সাংখ্য দৰ্শন। আৰু এই সাংখ্য দৰ্শন কপিল প্ৰভুৱে মাতৃ দেৱহূতিক পঢ়ুৱাইছিল। আৰু যিসকল দৰ্শনৰ ছাত্ৰ ছাত্ৰী আছে বা শিক্ষক আছে তেওঁলোকে বুজিবগৈ, কপিল প্ৰভুৱে মাতৃক কৈছেগৈ ভক্তি 9 বিধ: শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সখিত্য, পাদসেৱন, আত্মনিবেদন। যদ্যপি নৱবিধ ভক্তি মাধৱৰ শ্ৰৱণ কীৰ্তন আতি শ্ৰেষ্ঠৰ প্ৰথম স্কন্ধ ভাগৱতৰ প্ৰথম অধ্যায়ত ঘোষণা দিয়া হৈছে এই 9 বিধৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ এই শ্ৰৱণ আৰু কীৰ্তন। আৰু 9 বিধ ভক্তিৰ আকৌ 9টিকে শাখা আছে। সেইকাৰণে বাপজনে কি বুলি ক'লে? 81 বিধ ভক্তি। এই 81 বিধ ভক্তিৰ বিষয়ে নাৰদৰ ভক্তিসূত্ৰ, শাণ্ডিল্য ভক্তিসূত্ৰ, ভক্তি মাধুৰ্য, বিষ্ণুপুৰী সন্যাসীৰ মূল সংস্কৃত ভক্তি ৰত্নাৱলী, শংকৰদেৱৰ ভক্তি ৰত্নাকৰ, মাধৱদেৱৰ দ্বাৰা বিৰচিত আৰু অনুদিত ভক্তি ৰত্নাৱলী আমাৰ অসমীয়া সংকলন, তাত 13টা বিৰচন আছে। ইয়াত 81 বিধ ভক্তিৰ বিষয়ে পাব। আৰু যেতিয়ালৈকে বীৰ কীৰ্তন আৰু নিবিড় কীৰ্তন নুবুজে, আগম সকাম ভক্তি আৰু নিগম ভক্তি নুবুজিব। বীৰ কীৰ্তন কাক বোলে, নিবিড় কীৰ্তন কাক বোলে? শংকৰদেৱক মাধৱদেৱে কৈ দিছে যে গুৰুজন মোক বীৰ আৰু নিবিড় কীৰ্তন কাক বোলে বুজাই কওক। শংকৰদেৱে মাধৱ পুৰুষক তেতিয়া কৈছে, লোক উপদেশে যিখানি কৰে তাকে বীৰ কীৰ্তন বোলে, আপোনাকলৈয়া যিখানি কৰে তাকে নিবিড় কীৰ্তন বোলে। যিটো আমি পাৰফৰ্মিং আৰ্ট বুলি কওঁ, নেগেৰা নাম, বৰনাম, দিহানাম, ওজাপালি, এইবোৰ হ'ল আমি যেনেকৈ শংকৰী নৃত্যৰ পৰিৱেশন কৰোঁ, এয়া হ'ল বীৰত পৰে। কিয় কাৰণে? পাৰফৰ্মিং আৰ্ট। ইয়াত লোক পৰিৱেশ্য কলা, ইয়াত লোক উপদেশ, লোক মনোৰঞ্জন, লোক ৰঞ্জনৰ কাৰণে কৰা হয়। কিন্তু নিজক লৈ যিখিনি কৰে, যেতিয়া আপোনালোকে শৰণ বাক্য ল'ব, ভজন বাক্য ল'ব, আপোনালোকে আত্মসমৰ্পণ কৰিব, এয়া হ'ল নিবিড় কীৰ্তন। আত্মাৰ লগত যেতিয়া পৰমাত্মাৰ সম্পৰ্ক আহি যাব, এয়া নিবিড় কীৰ্তন। আৰু নিবিড় হ'ব লাগিলে নিষ্কাম ভকতি হ'ব লাগিব, য'ত কোনো ধৰণৰ আশা, কামনা, বাসনা, প্ৰত্যাশা আৰু হতাশা নাই। আৰু যেতিয়ালৈকে আশা, কামনা, বাসনা, প্ৰত্যাশা, হতাশা, এই আশাৰ 5 গৰাকী ভনী লাগি থাকিবগৈ, তেতিয়ালৈকে নিষ্কাম ভকতি নহয়। যেতিয়ালৈকে লাগে লাগে মোৰ ৰূপ দিয়া, যৌৱন দিয়া, কামনা দিয়া, অমুক দিয়া, হ'ব জানো? ধন দিয়া, টকা পইচা দিয়া, তেতিয়ালৈকে আপুনি নিষ্কাম ভাৱনাত নোৱাৰে। সেইকাৰণে প্ৰথম স্কন্ধ ভাগৱতৰ প্ৰথম অধ্যায়ৰ শেষত ঘোষণা দিছে, কৃষ্ণক অৰ্পিয়া আমি কৰোঁ কৰ্ম যত যত, তাতো নানা বিঘ্নি আছে জানিলোঁ মনত। কৃষ্ণক উপাসনা কৰোঁতেও বিঘিনি হ'ব পাৰে যদি মনত কামনা লাগি থাকে। সেইকাৰণে বিশ্বামিত্ৰই
তপস্যাত অসফল হৈছিল গতিকে যেতিয়া কামনা ৰহিত হৈ কৰিবগৈ আৰু উইদাউট এক্সপেক্টেশ্যন মনত যেতিয়া প্ৰত্যাশা নাথাকিব তেতিয়াহে তেওঁ নিষ্কামত আহি পাৰিব আৰু নিষ্কামত নহা কাৰণেই কপিল মাতৃ দেৱহূতিয়ে কপিলক পোৱা নাছিল তেতিয়া কপিলক পাইছে সন্তান হিচাপে যেতিয়া তেওঁ নিষ্কাম হ'ল সেইকাৰণে স্বামীক ক'লে এই ইন্দ্ৰিয়সমূহৰ প্ৰীতি সাধন কৰোঁতে কৰোঁতে মোৰ শৰীৰ দুৰ্বল হৈ গ'ল এতিয়াহে মই বুজি পাইছোঁ হাতীয়ে নিজক কেতিয়া দেখে জানে এটা দঁতাল হাতী হওক এটা মখনাই হওক এটা মাখুন্দি হওক জীৱনত নিজে গম নাপায় হাতীটোৱে তেওঁ কিমান ডাঙৰ যিদিনাখন হাতীটোৱে গম পায় আজি মোৰ শেষ দিন বাগৰি যায় যেতিয়া বাগৰি যায় তেতিয়া ভাবে মইতো আৰু উঠিব নোৱাৰিম খুব খুব কষ্ট কৰে মূৰটো দাঙিবৰ চেষ্টা কৰে আৰু মূৰটো দাঙিবৰ চেষ্টা কৰোঁতে কেৰাহীকে তেওঁ দেহাটোৰ এফাল দেখা পায় জীৱনৰ শেষ দিনাখন গম পায় মই কিমান ডাঙৰ আছিলোঁ হাতীটোৱে নিজৰ গোটেই জীৱনটোত গম নাপায় সি কিমান ডাঙৰ কিমান প্ৰকাণ্ড গতিকে আজিৰ সৰু ছোৱালী এজনীৰ ভিতৰত কিমান প্ৰতিভা সোমাই আছে তেওঁ কিমান কাম কৰিব পাৰিব গতিকে হাতীটোৱে যেনেকৈ গম নাপায় গোটেই জীৱনটোত তেওঁ কিমান ডাঙৰ সেনেকৈ আজিৰ সৰু ছোৱালী এজনীয়ে ক্লাছ 6-7 পঢ়ি থকা ছোৱালীজনীয়ে গম নাপাব তেওঁ কিমান ডাঙৰ কাম কৰিব পাৰিব দেই অৰ্থাৎ পটেনচিয়েলিটি কিমানখিনি পটেনচিয়েলিটি সোমাই আছেগৈ কোনেও অনুমান কৰিব নোৱাৰেগৈ আৰু সেইখিনি কথা যিয়ে অনুমান কৰাই দিব পাৰিব উঠি অহা প্ৰজন্মৰ ছাত্ৰ বা ছাত্ৰীক সেইজনেই মাৰ্গদৰ্শক গতিকে ছাত্ৰ ছাত্ৰীক উঠি অহা প্ৰজন্মক নিষ্কাম ভাৱনাটো এতিয়াই দি দিয়ক আৰু এতিয়াই যদি দিব নোৱাৰে পিছত গৈ কিন্তু নিজে নিজে নিশিকে দেই গতিকে সৰুৰে পৰা নিষ্কাম ভাৱনাটো শিকাই দিয়ক আৰু নিষ্কাম ভাৱনা শিকাই দিলেহে এদিন গৈ পেলাই তেওঁ দেশৰ সমাজৰ স্বদেশৰ স্বজাতিৰ কল্যাণমূলক কাম কৰিব পাৰিব আৰু যদি তাকে নিশিকায় তই তোৰ টেবুলত যা বাইদেউৰে টেবুলত যাব তাতে তই দিগদাৰি নকৰিবি এইখিনি তোৰ ভাগৰ সেইখিনি তাৰ ভাগৰ কাঢ়ি নাখাবি এদিন তেওঁ টেবুলত তলে হাত ভৰাই দিব খোজ খোৱা মানুহত পৰিণত হ'ব টকা ঘটা মেচিনত পৰিণত হ'ব তেওঁ সেৱা সুখ বুজি নাযাব শ্ৰমদান বুজি নাপাব মুষ্টিদান বুজি নাপাব আৰু সেয়াই হৈছে আৰু যাৰ কাৰণে আজি মই যিটো বিভাগৰ মানুহ আজি চিকিৎসা বিজ্ঞান কলংকিত হৈছে চিকিৎসা সেৱা কলংকিত হৈছে নহয় জানো আপোনালোকে কিউবালৈকে বলক নিষ্কাম সেৱা বুজি পাব প্ৰিপাৰেটৰীৰ পৰা ইউনিভাৰ্চিটিলৈকে 1 টকা খৰচা কৰিব নালাগে কিউবাত ফিউডেল কাষ্টৰ দেশ সেৱা জনাইছোঁ তেওঁ নাই তাত বেচৰকাৰী অনুষ্ঠান নাই কিন্তু আজি আমি কি হৈছে গমে পাইছে গতিকে এই কপিল প্ৰভুৱে সেইকাৰণে কৈছেগে সকামি এৰি নিষ্কামিলৈকে হওক মা আৰু যদি নাহে বুজি নাপাব আজি কিছুদিন আগতে আমাৰ নামঘৰত এগৰাকী আইতা আহিছেগে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰম্ভ হোৱাৰ আগত টকা 10টা দি পেলাই সেৱা কৰিছে তামোল পাণ দি নামঘৰে কৈছে সেৱা ভাগ কৰি জনাইছোঁ আশীৰ্বাদ দিয়ক বোলে কিহৰ কাৰণে বোলে আমাৰ নাতিনীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা দিব বাৰু বুলি নামঘৰে আশীৰ্বাদ দিলে 1 ঘণ্টা পিছত আৰু এগৰাকী আইতা আহিল তামোল পাণ 4টা টকা 100টা দিয়া কোৱা আছে বোলে লক্ষ্য কি বোলে এই ল'ৰা ছোৱালীবিলাকৰ বোলে পৰীক্ষা হ'ব উচ্চতৰ মাধ্যমিক সকলোৰে ভাল হওক পাৰ্থক্য কি পালে এজনে নিজৰ নাতিটোৰ ভাল হওক আৰু এজনে সকলোৰে ভাল হওক কোনটো ভাল হ'ল বাৰু হয় নাই গতিকে আমি সেইটো ধৰ্মৰ মানুহ যিটো ধৰ্মত কাৰো ব্যক্তিগত কথা কোৱা নাই সৰ্বে ভৱন্তু সুখিনম সৰ্বে সন্তু নিৰাময়া মা কচ্ছুত দুখুবাদ সকলোৰে কল্যাণ হওক সকলো দীৰ্ঘায়ু হওক সকলো নিৰোগী হওক আমি সেইটো ধৰ্মৰ মানুহ ইয়াৰ কলিতাৰ ভাল হওক শৰ্মাৰ তাতকৈ ভাল হওক কাকতিৰ বেয়া হওক কোৱা নাই ইয়াত কোৱা নাই কোনো জাতিৰ কোনো মানে 4খন বেদত 21,000 শ্লোক আছে কতো কিন্তু হিন্দু শব্দটোৱে নাই সনাতন যি সকলোকে ধৰি লয় মই অনুৰোধ কৰিম আজিৰ এই অনুষ্ঠানৰ জৰিয়তে কেইটামান উপাসনা গৃহৰ সন্মুখত লিখা আছে হিন্দু আৰু হিন্দু মূলীয় মানুহে প্ৰৱেশ কৰিব মই ভাল পোৱা নাই শংকৰদেৱে মিচিঙৰ পৰমানন্দক বহুৱাইছে গাৰুৰ গোবিন্দক বহুৱাইছেগে অভক্ষ ভক্ষণ কৰা তেতিয়াৰ দিনত এতিয়া বহুত ভাল নগা ৰাজ্যৰ পৰা নৰোত্তমাতক বহুৱাই লৈছেগে
মাধৱদেৱে জেমাল কছাৰী কাষত বহাই লৈছেগৈ, চোলা চিলাই দিয়া চান্দখাই কাষত বহুৱাই লৈছেগৈ। আমি যেনেকৈ চেণ্ডেলযোৰ জোতাযোৰ বাহিৰত খুলি থৈছোঁ, বাহিৰততো থৈ অহা নাই। পৰ্বত পাহাৰৰ উপনৈসমূহে যেনেকৈ ব্ৰহ্মপুত্ৰ নামৰ বিশাল লুইতত মিলি গ'ল, সেনেকৈ জাতি উপজাতি সকলোখিনি আহি লগ লাগি ডাঙৰ বৃহৎ অসমীয়া জাতি গঠন হৈছে। বৰলুইতখনকে অসমীয়া জাতিটো বুলি ভাবক, বাকী উপজাতিসমূহক আপোনালোকে এখন উপনৈ বুলি ভাবক। আমাৰ লক্ষ্য বিশ্ব মানৱ জাতি। সেইকাৰণে শংকৰদেৱে কি বুলি ক'লে, এখন সাগৰ দেখুৱালে, উবানৰ লোক। ইংলিছত যদি কওঁ, অ' মাই ডিয়াৰ চুইট ইউনিভাৰ্ছ, কোনো জাতিৰ কথা কোৱা নাই। হে পুৰুষসকল, হে ভনীসকল, হে ভাইসকল, হে পিতৃসকল, হে মাতৃসকল কৈছে নেকি? এটা ইউনিক ৱৰ্ড কৈছে, উবানৰ লোক। পানীৰ লক্ষ্য কি? সমুদ্ৰ, হয়নে? গতিকে আমাক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই নিষ্কাম ভাৱধাৰালৈকে লৈ গ'ল। তেওঁ জাতি গাতিৰ ঊৰ্ধত কি ক'লে? হস্ত পদ কৰ্ণ বাক্য আছে মানে যাৰ, হৰিভকতিত সমস্তৰে অধিকাৰ। স্বাৰ্থৰ ঊৰ্ধত, ব্যক্তি স্বাৰ্থৰ ঊৰ্ধত তেওঁ সুন্দৰ কথা ক'লে। আমি সেইভাৱে থাকিলেই হ'ব। আহক আমি আৰু অলপ গভীৰ সমুদ্ৰলৈকে ডুব মাৰি যাওঁ। নিষ্কাম ভকতি আমাক কেনেকৈ কি কৰিব, প্ৰকৃত কিন্তু নিষ্কাম ভকতি কি, আহকচোন আমি আৰু অলপ আগবাঢ়ি যাওঁ। ৰাম নিৰ্গুণ ভকতি এহি কহিল বুজাই, মই সময়টো ভক্তি এৰাই এৰি নাই। ৰাম যেন গংগা জল সমুদ্ৰত পৰে যায়, নিৰ্গুণ ভকতি এহি কহিল বুজাই। মোৰ ভক্ত সবাপুন নিষ্কাম হয়, ই কথা নিশ্চয় মাও শুনিও নিৰ্ণয়। খালৈক সামিপ মোৰ সাজুই আৱৰ, সাৰৈ পশিতে মুখ পাঞ্চ ৰুচি কৰ। মোৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে, অ' মই যাচি দেও যদি তথাপি নলয়ে। কৃষ্ণ। আমি সকলোৱে কম বেছি পৰিমাণে মুক্তিৰে কামনা কৰোঁ। আমাক মুক্তি লাগে। ধন জন ঐশ্বৰ্য বিভূতি পুত্ৰ পৰিবাৰ গৃহ সংসাৰৰ পৰা আমাক মুক্তি লাগে। যে আপুনি যদি সঁচাকৈ মুক্তি বিচাৰিছে, ঘৰৰ পৰা ওলাই গৈছে, এয়া জানো আপোনাৰ মুক্তি নহ'ব? কেলৈনো ঘৰত আছে? কিয়নো ল'ৰা ছোৱালীকেইটা পোহপাল দিছে? ধন জনো আপুনি কিয় ঘটিছে? আপোনাক মুক্তি লাগে, ওলাই গুচি যাওক। ওলাইও নাযাওঁ, আকৌ ভগৱন্তক খাটি থাকোঁ। মুক্তি লাগে প্ৰভু, মুক্তি লাগে। পিছে এতিয়া বৈষ্ণৱে বোলে মুক্তিটো নাবাচে, নিবিচাৰে। তেতিয়া আমি সকলো বৈষ্ণৱ নহয়? তেতিয়াহ'লে আমিনো কিয় মুক্তি নিবিচাৰোঁ? দেখাত দেখোন আমি মুক্তিয়ে বিচাৰি ফুৰোঁ। গতিকে লৈ এই কথাখিনি আপোনাৰ খবৰ আগত আজি আমাৰ ব্ৰহ্ম বাপে সুন্দৰকৈ বুজাব। আমি ভাবিছোঁ তেৰাই বুজাব, আমি যদি কৈ দিওঁ নুবুজো কি কৰ কৰ, তেতিয়াহে কিন্তু অসুবিধা আহিব। আজি বহু কষ্টেৰে আপোনালোকে এই অনুষ্ঠানটো পাতিছে। এই অনুষ্ঠানটি পতাৰ পৰা আপোনালোকৰ কি হৈছে, তিনিটা বস্তু শুচি হৈছে। বহুদিনৰ পৰা ভাবি থকা মনটো শুচি হৈছে। মন শুচি হয় অনুতাপ হ'লে। দুই এটকা অৰিহণা আগবঢ়াইছে, ধন শুচি হয় দানে। দেহা শুচি হয় লোকহিতকৰ কৰ্ম আচৰিলে। মানে লোকহিতকৰ কাৰণে কৰ্ম কৰিছে। গতিকে আপোনালোকৰ মন
ধন আৰু কায় সূচী হৈছে। এতিয়া আপোনালোকৰ আৰু এটি সূচী হ'ব যে আমি মুক্তি বিচাৰোঁ। আজি আমি মুক্তিৰ পৰাও কি পাম, বিচাৰিলে পাম নে নিবিচাৰিলে পাম, এই কথাখিনি আমাৰ ব্ৰহ্মবাপে আপোনালোকক তাৰ পৰাও মুক্তি দিয়াৰ চেষ্টা কৰিব। হওক কৃষ্ণ কৃষ্ণ। আমাৰ জ্যেষ্ঠজন চেতিয়া বাপে এটা কোটিটকীয়া কথা কৈছে দেই। আমাক সৰুতে বুঢ়িয়াৰ সাধু কৈছিল আইতাই। আইতাই এদিন ক'লে এখন দেশত এজন কৃপণ ৰজা আছিল আৰু ৰাজ্যখন সৰু আছিল আৰু ৰজা সদায় কিবা অদ্ভুত অদ্ভুত চিন্তা কৰে। এদিন হঠাতে না ভূত না চোত কাণ্ড যেন কৰিলেগৈ। কি কৰিলে? ৰাজ্যত ঢোল পিটি শুনাই দিলে, ঈশ্বৰ কেনেকুৱা সেই কথাটো যদি মোক বুজাই দিব পাৰে মই ৰাজ্যৰ 2 ভাগ কৰিম, এভাগ তেওঁক পুৰস্কাৰ দিম। আৰু পণ্ডিতবিলাকক নিমন্ত্ৰণ দিলে। আৰু কৃপণ বুলি স্বামীক জানি ৰাতি ৰাণীয়ে সুধিছে, স্বামী কথা এটা সোধোঁ, আমাৰ ল'ৰাটো 2জন, ৰাজ্যখন সৰু, আকৌ আপুনি বোলে ৰাজ্যখন 2 ভাগ কৰি এভাগ আপুনি উপহাৰ দিব, এই সৰু ৰাজ্যখননো কেনেকৈ মানে শাসন কৰিব আমাৰ ইয়াতে, কম পৰি নাযাবনে? তেতিয়া ৰজাই ৰাণীক কৈছে, মই কেনেকুৱা বাৰু? বোলে আপোনাতকৈ চিকতা কৃপণ লিকতা আৰু পৃথিৱীত নাই। তেতিয়াহ'লে মোৰ দৰে কি নাই? বোলে কৃপণ নাই। মই দিবৰ কাৰণে 100 বাৰ চিন্তা কৰোঁ। তেতিয়াহ'লে মই জানো ৰাজ্য দিব পাৰিম? মই তাকেইতো চিন্তা কৰিছোঁ। এই চিপচ কৃপণ মানুহজনে কি কৰিব? শুনা ৰাণী, মই তোমাৰ লগত কিমান দিন হ'ল সংসাৰ কৰা? বোলে প্ৰায় 30 বছৰ হ'ল। এই 30 বছৰে তুমি মোক কি বুজিলা? বোলে আপুনি মৰম মোক ঠিকেই কৰে, কিন্তু আপোনাৰ নিচিনা কৃপণ নাই। মুঠতে এটা কথাত লাগি আছে, কৃপণ নাই। তেতিয়াহ'লে শুনা, বহুত পণ্ডিত আহিব। পণ্ডিত আহি মোক ক'ব, কোনোবাই ক'ব ভগৱান গোল আৰু কোনোবাই ক'ব ভগৱান চেপেটা। এজনে ক'ব ভগৱান ওপৰত আছে, এজনে ক'ব তলত আছে, এজনে ক'ব আছে, এজনে ক'ব নাই। পণ্ডিতবিলাকৰ নানামুনি নানামত, তেওঁলোকৰ মাজত কাজিয়া লাগিব। আৰু মই ক'ম যেতিয়ালৈকে আপোনালোকে এটা মতত আহিব নোৱাৰে মইতো পুৰস্কাৰ নিদিওঁ। বোলে ৰাণীয়ে ক'লে, এইটো কথাটো কেনেকুৱা হ'ল? ধেত তেৰিকা, তুমি ইমান আকৰিনে, মোক বুজাই থাকক না, মই নুবুজিলে হ'ল। তেতিয়া ৰজাই কৈছে, মোক বুজাই থাকক, গোল চেপেটা ওখ চাপৰ আছে নাই, কলা বগা ৰঙা নীলা, মই নুবুজিলে হ'ল। বাপে তাকেই কৈছেগৈ, কোনোবা যদি সঁচাকৈ শুই আছে জগাবলৈকে ভাল, আৰু যদি শুই থাকি মানে সাৰ পাই থাকি শুই আছেগৈ তেওঁক কেতিয়াও জগাব নোৱাৰে দেই। তাকেই কৈছে বাবজানে। গতিকে আগমত কৈছে অকণমান আগতে অধ্যায়টিত যে ভগৱন্তৰ লগত মুক্তি পোৱাৰ 5টা পথ আছেগৈ। শালক্য, সামীপ্যা, সাৰূপ্য, সাঞ্যোগ্য, সাত্ত্বিক। সাধাৰণতে মানুহে এই 5 প্ৰকাৰেৰে তেওঁৰ লগত মুক্তি পোৱাৰ কল্পনা কৰে। সাত্ত্বিক, তেওঁৰ তত্ত্ব পোৱা। শালক্য, তেওঁ থকা লক্ষণ পোৱা। সাৰূপ্য, তেওঁৰ নিচিনা ধুনীয়া হ'ব বিচৰা, তেওঁৰ ৰূপটো পোৱা। সমীপ্যা, তেওঁৰ ওচৰ পোৱা। সংযোগ, আমি যেনে মোবাইলেৰে ইজনৰ লগত সংযোগ ৰাখোঁ, তেওঁৰ লগত সংযোগ ৰখা। এই 5টা উপায়েৰে সকামী ভক্তি কৰা সকলে ভগৱন্তৰ লগত তেওঁক ভাবি মুক্তি বিচাৰে। কিন্তু ৰস আৰু জলৰ এৰা এৰি নাই, তেল পানীহে লগ নালাগে। আকাশৰ তলত কি থাকে বাৰু? বায়ু। বায়ু ক'ৰ পৰা ক'লৈকে থাকে? মাটিৰ ওপৰত আকাশৰ তলত থাকে, আৰু মাটিৰ কিছু পৰিমাণে তললৈকে পায়, আৰু বেছি তললৈকে গ'লে কিন্তু অক্সিজেন লৈ পেলাই সোমাব লাগিব। গতিকে পৃথিৱীৰ পৰা আকাশৰ তলত বায়ু থাকে, কিন্তু বায়ুৱে কেতিয়াও আকাশ নচুৱে। যেনে তেল আৰু পানী একেলগে থাকিলে লগ নালাগে, ঠিক তেনেকৈ আমাৰ বায়ু কিন্তু নাই নেকি? আছে। প্ৰমাণ কি? বায়ু নাথাকিলে আমি উশাহ ল'ব নোৱাৰিলোহেঁতেন। আৰু এখন ফ্লেগ যদি আমি এডাল বিজুলী বাঁহত বান্ধি দিওঁ, ফ্লেগখন টিকনিডাল যিফালে যাব তাৰ বিপৰীত ফালৰ পৰা বায়ু বহি আছে। তাৰমানে বায়ু নেদেখিলেও আছে। ঠিক তেনেকৈ আত্মাটো আমি নেদেখিলেও পঞ্চভূতিটো দেহা আছে, কিন্তু সেয়া আমি দৃষ্টিৰ অগোচৰ, আমি ফিৰিঙতিহে। আৰু সেয়েহে কৈছেগৈ যে সকামীত কি লাগিবগৈ? সাৰূপ্য, সামীপ্যা, শালক্য। স্কুলত বা কলেজত ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে আৰু ঘৰত ভালকৈ যেতিয়া অনুশীলন কৰিব, শ্ৰেণীকোঠাত যেতিয়া মন দি পঢ়িব, ঘৰত অনুশীলন কৰিব, তেওঁ পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিব আৰু ভাল ফলাফল দেখুৱাব পাৰিব। আৰু তেওঁ টিউশ্যন নল'লেও হ'ব। কিন্তু যদি ভালকৈ পঢ়া শুনা নকৰে ৰিজাল্ট ভাল হ'ব জানো? ঠিক তেনেকৈ কৈছেগৈ
যিজনে ভালকে ভক্তি কৰিছে নিষ্কাম ভাৱনালৈকে আহিছে তেওঁ আশা কৰিব নালাগে কিন্তু তেওঁ সেই পৰিণতি হিচাপে তেওঁ ভগৱন্তৰ কৃপা লাভ কৰিবলৈকে সক্ষম হ'ব যেনে জল আৰু ৰস লগ লাগি থাকে সেনেকে নিষ্কাম ভাৱনা আৰু কৃতকাৰ্যতা সদায় লগ লাগি থাকে আত্মা আৰু পৰমাত্মাৰ এৰা এৰি নাই গতিকে যিজন চতুৰ ভকত তেওঁ কেতিয়াও কামনা নকৰে প্ৰত্যাশা নকৰে উভতাই আশা নকৰে মই ভগৱন্তক ভাল পাইছোঁ ভগৱন্তই মোক ভাল পাবই লাগিব সেনে আশা কৰা নাই সেইকাৰণে শুকদেৱে প্ৰাৰ্থনা কৰিছে ঈশ্বৰক মোক তোমাক ভাল পাবলৈকে অনুমতি দিয়া তুমি মোক ভাল নাপালে হ'ব শুকদেৱে কি বুলি কৈছে তুমি মোক ভাল পোৱা নে নোপোৱা মই সেইটো বিচৰা নাই কিন্তু তোমাক ভাল পাবলৈকে মোক অনুমতি দিয়া কথাটো কেনেকুৱা চাকচোন ঈশ্বৰক কৈছে আপোনাৰ বহুত কাম মই আপোনাক একেবাৰে অসুবিধা নিদিওঁ কিন্তু মই আপোনাক ভাল পাওঁ কিন্তু কিয় ভাল পাওঁ কোনো স্বাৰ্থ নাই এবাৰ উভতাকে কৈছে মোক আপুনি ভাল নাপালে হ'ব কিন্তু মোক ভাল পাবৰ কাৰণে অনুমতি দিয়ক নিষ্কাম প্ৰেম ঈশ্বৰে জানো ভাল নোপোৱাকৈ থাকিব গতিকে কামনা নকৰিলেও হ'বগে গতিকে যিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ভালকৈ পঢ়া শুনা কৰে অনুশীলন কৰে নিশ্চয় পৰিণতি ৰিজাল্ট ভাল হ'ব আৰু তেওঁ ফাৰ্ষ্ট ডিভিজন পাম বুলি ভাবিব নালাগে নহয় তেওঁ কামেই তেওঁৰ পৰিচয় ঠিক সেনেকৈ নিষ্কাম যিসকল ভকত তেওঁলোকে কামনা নকৰে মুক্তিও নিবিচাৰে মুক্তি যদি বিচাৰে তেতিয়াহ'লে ঈশ্বৰৰ নামষাৰ কেনেকৈ ল'বগৈ নিষ্কাম ভকতে কি বিচাৰে যে আপুনি মোক যেতিয়া মুক্তি দিব সেইটো আপোনাৰ কথা কিন্তু মই নিজাকে মুক্তি নিবিচাৰোঁ যাৰ কাৰণে শংকৰদেৱ মাধৱদেৱৰ নিচিনাকৈ ভগৱন্তই তেওঁলোকক আকৌ পৃথিৱীলৈকে পঠিয়াই দিয়ে অৱতাৰ হিচাপে এওঁলোকতো নাহিলেও হ'লহেঁতেন কিয় পঠিয়াইছেগৈ আমাৰ জগতক কল্যাণ কৰাৰ কাৰণে পঠিয়াই দিয়া নাই জানো সেইকাৰণে মাধৱদেৱে কি লিখিলেগৈ মুক্তিৰ প্ৰতিও যিজন নিস্পৃহ সেইজনক মই নমস্কাৰ কৰোঁ মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো গতিকে নিষ্কাম সদায় শ্ৰেষ্ঠ সকামী শ্ৰেষ্ঠ নহয় আৰু সেইকাৰণে মূৰ্খই ভিক্ষা কৰি ভাল পায় কিন্তু বুদ্ধিয়ক মানুহে পৰিশ্ৰম কৰি ভাত মোকলায় নেপাল আৰু পাঞ্জাৱত মই এজনো ভিক্ষাৰী বিচাৰি নাপালোঁ লাগে নেলু কাটি মৰি যাব শ্ৰমৰ মূল্য বুজি পায় নহয় জানো গতিকে যিদিনাখন আমি শ্ৰমৰ মূল্য বুজি পাম সেৱাৰ অৰ্থ বুজি পাম সেইদিনাখনহে সেৱা সুখ পাম ছাৰ্ভিচিং এটিচিউড আৰু সেৱাৰ অৰ্থ বুজি নোপোৱাৰ বাবেই আমাৰ আজি সময়ৰ অৱক্ষয় ঘটিছে গতিকে সেইকাৰণে আকৌ ইয়াত কৈছে কপিল প্ৰভুৱে মাতৃক যে সাৰূপ্য সামীপ্যা শালক্য সাত্বিক সানযোগ্য 5 প্ৰকাৰে সকামী ভক্তই ভগৱন্তৰ লগত সংযোগ ৰখাৰ ভগৱন্তৰ ওচৰ চপাৰ ভগৱন্তত লীন যোৱাৰ কামনা কৰে কিন্তু প্ৰকৃত ভকতে কি কৰেগৈ যে মই পৰমাত্মাক হৃদয়তে পাইছোঁ নিষ্কাম ভকতে কি হয় সোহং অহং ব্ৰহ্মাস্মি হে পৰম ব্ৰহ্ম মই তোমাৰ অংশ আমিও অংশ তোমাৰ বাহিৰত নিবিচাৰে ভিতৰতে বিচাৰে 5 বছৰ বয়সত যদি ধ্ৰুৱই পাৰিছিল আমি কিয় নোৱাৰোঁ কাৰণ এটা কাৰণতে নোৱাৰোঁ আমি মুখেৰেহে কওঁ ত্যাগ কৰিব নোৱাৰোঁ নালাগে নালাগে বাপে অলপ আগতে ককৰাই দিলে নালাগে বুলি কয় কিন্তু এৰিব পৰা নাই বিহুৰ দিনাখন কাৰোবাৰ ঘৰত গ'লেই গম পাব তেওঁ পুৰণা গেঞ্জিটো এৰিব পাৰিছে নে নাই ফটা গেঞ্জিটোকে এৰিব পৰা নাই আৰু সংসাৰ এৰিব গতিকে গেঞ্জিৰ ফুটা 4টা ডিঙিৰ পেটৰ সোঁহাত বাওঁহাত এটা বাঢ়িলে লেচাকানি হয় লেচাকানি হ'ব পৰা গেঞ্জিটো এৰিবলৈকে টান পায় আৰু সংসাৰ এৰিব গতিকে মুখেৰে কোৱা কথা আৰু হাতে কামে কৰা কথা বেলেগ কেতিয়া পাৰিব বাৰু তেতিয়াই পাৰিব যেতিয়াই এজন ব্যক্তিয়ে এই কথা বুজিব যে বুদ্ধি আৰু পুৰুষ দুইটা পৃথক বুদ্ধি জড় পুৰুষ চৈতন্য যেতিয়াই এই ভাৱনা আহিব সেইদিনাখনে তেওঁ কৈবল্য মাৰ্গত যাব গৃহতে থাকিও তেওঁ সন্ন্যাসী হ'ব সেইকাৰণে কৃষ্ণই অৰ্জুনক কৈছে গাৰ্হস্থ্য ধৰ্মহে উত্তমে উপায় মাথো নিয়মে সংযমে থাকিবা সদায় ত্যাগৰ ভাৱনা আনিব লাগিলে বুদ্ধি আৰু পুৰুষ বেলেগ বুলি জানিব লাগিব বুদ্ধিৰ ভাগ 8টা অথবুদ্ধি হঠবুদ্ধি মন্দবুদ্ধি বাকবুদ্ধি জল্পবুদ্ধি কল্পবুদ্ধি দুৰ্বুদ্ধি 7টা বেয়া এটাই ভাল বাসুদেৱ
বাসুদেৱ বুদ্ধিজিতে কৃপা কৰিব আপোনালোকে জীৱন যুদ্ধত জয়ী হ'ব যেনেদৰে কুৰুক্ষেত্ৰ যুদ্ধৰ আগে আগে নিৰস্ত্ৰ কৃষ্ণক অৰ্জুনে সাৰথি কৰিলে কিন্তু সংক্ষপ্ত সৈন্য বা নাৰায়ণী সৈন্য লৈও দুৰ্যোধন হাৰিল গতিকে নিৰস্ত্ৰ কৃষ্ণক হ'লেও যদি হাঁহিমুখীয়া কৃষ্ণক আপোনালোকে পৰমেশ্বৰ পৰমাত্মা বুলি যদি আঁকোৱালি ল'ব পাৰে আমাৰ দৃঢ় বিশ্বাস সংসাৰত আপুনি জয়ী হ'ব আৰু নিষ্কাম ভাৱনালৈকে আহি পাৰিব সকাম ভাৱনালৈকে আহিলে আপোনালোকে দুৰ্যোধন হ'ব মুখেদি পৰিত্যাগ কৰিলেও নোৱাৰিব দুৰ্যোধনে কি ক'লে যি কৃষ্ণক বন্দী কৰিব খুজিলে আৰু সেই কৃষ্ণৰ ওচৰতে আকৌ সহায় ভিক্ষা কৰিব গৈছে নহয় জানো সেনেকুৱা নহ'ব গতিকে প্ৰত্যেক মুহূৰ্ততে পঞ্চপাণ্ডৱে যেনেকৈ কৃষ্ণক বিচাৰিছে সেনেকৈ আত্মাই পৰমাত্মাক বিচাৰক নিষ্কাম ভাৱনালৈকে আহক দেখিব আপুনি এদিন যুদ্ধ জয় কৰিছে কাৰণ কোৱালিটিত যাওক কোৱান্টিটিত নহয় গুণগতভাৱে বৃদ্ধি হ'ব লাগিব সংখ্যাগতভাৱে নহয় যেতিয়ালৈকে কোৱালিটিভ নহয় কোৱান্টিটিভ হৈ থাকিব তেতিয়ালৈকে নিষ্কাম হ'ব নোৱাৰিব গতিকে ভগৱন্তৰ নাম দুভাগ গুণবাচক আৰু ৰূপবাচকলৈকে থকালৈকে সকামী হৈ থাকিব যেতিয়া গুণবাচকত যাবগৈ তেতিয়া আপুনি নিষ্কামী হ'ব কৃপাময় কৰুণাময় দয়াময় আপোনাক যদি নাতি এজনে সোধে বোলে দয়াময়ে হাতত কি লয় কৃপাময়ে কি লয় কৰুণাময়ে কি লয় একো ক'ব নোৱাৰিব বিষ্ণু বুলি ক'লে শংখ চক্ৰ গদা পদ্ম ব্ৰহ্ম বুলি ক'লে বিধি কমণ্ডলু পদুম ফুলৰ কলি আৰু কি বাৰু অক্ষমালা বিষ্ণু বুলি ক'লে শংখ চক্ৰ গদা পদ্ম এয়া ৰূপ নাম যেতিয়া গুণ নামত যাব কৰুণাময় কৃপাময় দয়াময় তেতিয়া কিন্তু ৰূপ নাথাকে ৰূপৰ পৰা গুণলৈকে বলক ৰূপৰ পৰা যদি গুণলৈকে যাব নোৱাৰোঁ ৰূপবাচকৰ পৰা যদি গুণবাচকলৈকে যাব নোৱাৰোঁ নিষ্কাম ভাৱনালৈকে আহিব নোৱাৰিম ৰূপ বুলি কোৱাৰ লগে লগে ডেকা বুঢ়াই আহিব নিৰ্গুণলৈকে যাবলৈকে কি কৰিব লাগিব লুষ্ট্ৰবৎ পদে দ্ৰব্যেষু মাতৃবৎ পদে দ্বাৰেষু আত্মাবৎ সৰ্বভূতেষু যা পশ্বতি স্বপণ্ডিতঃ চেলেঙাই হওক বা চাদৰেই হওক সূতা এডাল যদি ছিঙি পৰে সেলাগে দীঘেই হওক বা বানী হওক তাকে কওঁ কোটা গছ বেলেগৰ সম্পত্তি মানে কোটা গছ মোৰ সন্মুখত থকা এগৰাকী নাৰী মানে হয় মাতৃ নহয় ভগ্নী যেতিয়ালৈকে মাতৃ আৰু ভগ্নীৰ দৃষ্টিৰে নাৰী জাতিক চাব নোৱাৰে তেতিয়ালৈকে কুমাৰী পূজা কৰি কোনো লাভ নাই যিদিনাখন কুমাৰী পূজা কৰে সেইদিনাখনো পৃথিৱীত ৰেপকেছ হৈয়ে থাকে আত্মাবৎ সৰ্ববিচাৰ মই যেনে আপোনালোক সেনেকৈ যিদিনাখন এই ভাৱনা নাহে আমি জাতি নহয় আমি জ্ঞাতি নহয় এক আত্মা মাত্ৰ উপাধি আৰু যেতিয়ালৈকে জাতিত লাগি থাকিম একো নহয় বান্দৰ আৰু মেকুৰীৰ পিঠা ভগোৱা হৈ থাকিব আৰু তেতিয়া আমাৰ সাম্যবাদ আহিব এথিক্স যেতিয়া আমি ভাইলেট নকৰিম মোৰ সন্মুখত এজন পেচেণ্ট আহিল মই যদি তেওঁক কি সুধিব পাৰোঁ আপোনাৰ নাম কি উপাধি কি বয়স কিমান কিন্তু তাতকৈ মই সুধিব লাগিব আপুনি কি অসুবিধা পাই আছে যেতিয়াই মই তেওঁৰ ধৰ্ম সুধি দিম মোৰ ডিপাৰ্টমেণ্টে মোৰ চাৰ্টিফিকেটখন ফালি পেলাব এথিক্স ভাইলেট এজন চিকিৎসকে কেতিয়াও বেমাৰীৰ ধৰ্ম সুধিব নোৱাৰিব সেইটো চিকিৎসা বিজ্ঞানৰ বিৰোধী কথা গতিকে উইদাউট ভাইলেট দ্য এথিক্স ভংগ নকৰাকৈ এথিক্স মিন নৰ্মছ ডিচিপ্লিন শৃংখলাবদ্ধ ভংগ নকৰাকৈ আনক অসুবিধা নকৰাকৈ সেৱা কৰি যাওক সেৱাই নিষ্কাম ত্যাগৰ ভাৱত থাকি অন্যক অপকাৰ নকৰাকৈ অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি শুদ্ধ সত্য কৰ্ম নিষ্কামভাৱে কৰি যাওক সেৱা সুখৰ পৰা বঞ্চিত নকৰে আৰু ভগৱন্তই আপোনাক উচিত বিচাৰ কৰি আপুনি নিবিচাৰিলেও আপোনাক এনে স্থান দিব যে আপুনি নিজেই অনুভৱ কৰিব নোৱাৰিব গতিকে ইয়াৰ পিছত আমি কি স্থান পাম সেইখিনি এইবাৰ বৰ্ণনা দিব বাবে কৃষ্ণ সকাম আৰু নিষ্কাম আমি যিমান দেখিছোঁ আৰু আনকতো ক'বলৈ নাযাওঁৱেই নিজেও কৰিছোঁ কেতিয়ালৈকে কৰিছিলোঁ যেতিয়ালৈকে আমি নাজানিছিলোঁ কি নাজানিছিলোঁ কটু ভজিবে কজানা পৰম নিষ্ফল ভাজাৰ পুত্ৰৰ মোৰ মিলো কুশল সকাম হ'লনে বাৰু মোৰ ল'ৰা ছোৱালী আৰু মোৰ ভাৰ্যা মোৰ দেহ মোৰ ভালে ৰাখক কাক খাটিছোঁ ভগৱন্তক কটু ভজিবে কজাতি ধৰ্ম আৰু চুৰ ভকতৰ সংগ লৈয়া হৈ বহু উদ্ধাৰ কটু ভজিবে কজানা খাইবে কোৱা খাইবে পাইলে বোলে ভোক তিত কিছু নাই
বেয়া জাতত জন্ম ল'লোঁ আৰু মই ইয়াৰ আগত বহু বেয়া কাম কিছুমান কৰিলোঁ। প্ৰভু তোমাক ভজিছোঁ আৰু মোক কৃপা কৰিব। আৰু কিছু লোকে ভজিছোঁ যে সুন্দৰ সুন্দৰ বস্তু খাবলৈ পায়, দ্ৰব্য খাবলৈ পায় আৰু ঘৰলৈও দি পঠায়। যাওঁ ময়ো ভকত সংগৈ। কি জানি হ'লোঁ? এই খোৱাৰ লোভত হ'লোঁ ভকত। এই এনে প্ৰকাৰে যদি আমি কিবা উদ্দেশ্য প্ৰণোদিতভাৱে ভগৱন্তৰ ওচৰত ভকতি কৰিছোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? ভজিয়া কৃষ্ণক যিটো কামনা কৰয়, পঞ্চ জন্ম মানে সিটো নৰকে থাকয়। আমি 5টা জন্ম নৰকত থাকিবলৈ পাম। তেতিয়া আমি সেইদিনাহে এৰিম যেতিয়া আমি ভগৱন্তক ভজিও নৰকলৈ যাব লগা হয়। এইটো আমি গম পাব লাগিব নহয়। সেইদিনাৰ পৰা আমি কামনা নকৰোঁ। যে কামনা নকৰিলে ভগৱন্তক কি নভজিম নেকি? বোলে ভজিম আকৌ। কেনেকৈ ভজিম? আজি এই বৰষুণত আপোনালোকে ছাতি লৈ আহিছে। ছাতিটো নহ'লে আহিব নোৱাৰে আকৌ। ছাতিটোৱে আপোনালোকক বৰ উপকাৰ কৰে, হয়নে? কিন্তু কোনোবাই ভাবিছে নেকি মই ছাতিটোৱে হৈ যাওঁ? ইমান ভাল উপকাৰ কৰে, মই ছাতিয়ে হৈ যাওঁ? কোনোতো ভবা নাই। গতিকে ভগৱন্তই আমাক ইমান উপকাৰ কৰে, কোনোবাই ভাবিব নেকি মই ভগৱানেই হৈ যাওঁ? হয়নে বাৰু? সেইটো হ'ল সাৰূপ্য, তেওঁৰ নিচিনাই হৈ যাওঁ। আৰু তেওঁ য'ত থাকে তেনেকুৱা জেগাতে মই থাকোঁ। সাৰূপ্য, সামীপ্য, সাযুজ্য, সালোক্য আৰু নিৰ্বাণ, তেওঁৰ লগত মিলিয়ে যাওঁ। ছাতিৰ লগত কোনোবা মিলি যাবলৈ বিচাৰে নেকি? নিবিচাৰে। কিন্তু কি বিচাৰে? যে মই ছাতিটো লৈ ভাল পাওঁ। ৰসগোল্লা যি গামলাত থাকে সেইটো সালোক্য। ৰসগোল্লা থকা জেগাত থকাটো হ'ল সেইটো সালোক্য। সেই লোকত আমি ৰসগোল্লা খাই ভাল পাওঁনে নে ৰসগোল্লা থকা গামলাটোত থাকিবলৈ মন কৰোঁ বাৰু? খাইহে ভাল পাওঁ। গতিকে লৈ প্ৰভু জানিলোঁ এতিয়া, নামাগুহু সুখ ভোগ নালাগৈ মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। এতিয়া বুজিলোঁ, সুখ ভোগ নালাগে, মুকুতিও নালাগে, কিন্তু তোমাৰ চৰণত ভকতি মোৰ থাকক। তোমাৰ চৰণত যেতিয়া ভকতি থাকিব, মোৰ আৰু কিবা অপ্ৰাপ্য বস্তু থাকিব? দোকানত বস্তু কিনিবলৈ যাবলৈ মোৰ দৰকাৰ নাই, যদিহে দোকানীজন মোৰ ঘৰৰ হয়। সি জানিবই কি অভাৱ হৈছে ঘৰত, হয়নে বাৰু? গতিকে মই তোমাৰ কাম কৰিব লাগে, কৰি গৈছোঁ। কি লাগে সেইটো মই নকওঁ নহয়, তুমি নিজে জানিবা, হয়নে বাৰু? ঠিক তেনেকৈ এই বহাগৰ বিহুত ভাল কাপোৰ কানি এযোৰ আনি দিব লাগে বুলি বাপজনাই আইগৰাকীলৈ ভাবি ক'ব লাগে নেকি বাৰু? অ' বাপ, আপোনাতকৈ আৰু মোৰ কোন আছে, ভাল কাপোৰ এযোৰ আনিব আৰু, হয়নে? এই বুলি ক'ব লাগে নেকি বাৰু? নালাগে ক'ব। আৰু ৰংটো কেনেকুৱা আনিব ক'ব লাগে নেকি বাৰু? নালাগে ক'ব। কাৰণ ভাল দেখিব মোক কোনে লাগে? স্বামীজনাহে ভাল দেখিব লাগে, হয় নহয় বাৰু? আনে ভাল দেখিব লাগে নেকি বাৰু? নালাগে। যে পিন্ধিব কাৰ কাৰণে? আনৰ কাৰণে, হয়নে বাৰু? আননো মোৰ কোন আছে? প্ৰভু তুমিহে, স্বামীহে আৰু, হয়নে বাৰু? গতিকে আপুনি যি ভাল দেখে, কাপোৰ এযোৰ যদি আনে, আপুনি যি ভাল দেখে, যিটো ৰং ভাল দেখে, হয়নে বাৰু? তেতিয়া স্বামীজনে আনি দিয়া কাপোৰযোৰ আইগৰাকীয়ে পিন্ধি যাব, স্বামীগৰাকীহে ভাল দেখিব লাগে, বোলে মজা লাগিছে, হয়নে বাৰু? হে প্ৰভু, তুমি মোক কি দি ভাল পোৱা? তুমি মোক ভাল দেখিব লাগিব নহয়। তুমি যিটো দি মোক ভাল পোৱা, ভাল দেখা, সেইটো তোমাৰ ইচ্ছাৰ কথা। কিন্তু মোৰ উদ্দেশ্য হৈছে তুমি মোৰ স্বামী শুশ্ৰূষা কৰাৰ কুলস্ত্ৰী ধৰ্ম মই সেইটো হ'লে কৰি থাকিম। কেলে? তোমাৰ যে মই পত্নী হৈছোঁ। গতিকে পত্নীৰ কৰ্তব্য হ'ল স্বামী শুশ্ৰূষাই হ'ল কুলস্ত্ৰী ধৰ্ম। গতিকে তুমি মোক যি দায়িত্ব দিছা, সতীসকলৰ স্বামীহে ভূষণ, কদাচিতো নলংঘিবা স্বামীৰ বচন। মই সেইটো নকৰোঁ আৰু। তুমি যি কোৱা মই তাকেই কৰি থাকিম। কিন্তু এটা মোক দিবাচোন। কি দিবা? নামাগো সুখ ভোগ নালাগৈ মুকুতি, এইটো সুবিধা দিবা। তোমাৰ চৰণে মাত্ৰ মোৰ থাকুক ভকতি, একণ দিবা।
বোলে হ'ব। ভকতি কেনেকৈ দিবা? যদ্যপি নৱবিধ ভক্তি মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো আতি শ্ৰেষ্ঠত। তোমাৰ গুণ নাম গাবলৈ দিবা আৰু তোমাৰ গুণ নাম শুনিবলৈ দিবা, হয়নে বাৰু? আমি এতিয়া যিমানেই গাইছোঁ আৰু যিমানেই শুনিছোঁ, আমি ভগৱন্তৰ পত্নী হৈ যোৱা নাইনে বাৰু? সেই কৃষ্ণৰ স্বামী বুলি কোৱাৰ লগে লগে তেওঁ পত্নী আমি হৈ গ'লোঁ, হয়নে বাৰু? এতিয়া আপোনালোকে চিন্তা নকৰিব, কৃষ্ণই যিমান গোপী বিয়া কৰালে সকলো তেওঁৰে গোপী, হয়নে বাৰু? আমি আপোনালোকে সকলোৱে ভগৱন্তৰ আমি পত্নী। কেলে স্বামী বুলি কোৱা নাই নেকি বাৰু? বোলে কৈছোঁ। তেতিয়া আমাক কি কাপোৰ কানি কিনি দিছে নেকি? ঘৰ দুৱাৰ বনাই দিছে নেকি? খোৱাৰ দ্ৰব্য যোগাৰ দিছে নেকি? বোলে নাই দিয়া। সেইকাৰণে গোপীসকলকো একো দিয়া নাছিলে নহয়। একো নিদিওঁতেও তেওঁলোকে জানো স্বামী বুলি সন্মান কৰা নাছিলে? বোলে কৰিছিলে। গতিকে তেওঁ আমাক একো দিব নালাগে প্ৰভু, কিন্তু তোমাৰ গুণ নাম ল'বলৈ আমাক দিবা। এই কোণে আমাক কৃপা কৰা যদি বছ, তোমাতকৈ আৰু মোৰ পৰম বান্ধৱ নাই। বাকীবিলাক বান্ধৱে মাজতে এৰি গৈছে, আইগৰাকী এৰি যাব কেতিয়াবা, বা মই এৰি যাম, ল'ৰা এৰিব, ছোৱালী এৰিব, বন্ধু বান্ধৱে এৰিব, কিন্তু প্ৰভু তুমি আহিলা যিদিনা লগ ল'লা, আৰু সেইদিনাৰ পৰাতো আমি কোনোদিন তোমাক এৰা দিয়া নাই, তুমিও আমাক এৰা নাই। লাষ্টৰ দিনা তুমি এৰি যাবা, তুমিও নাথাকা ইয়াত আৰু ময়ো নাথাকোঁ তোমাত। কিন্তু এটা কাম কৰিবা, তোমাৰ বস্তুটো তুমি কিন্তু মোক এৰি থৈ নাযাবা, কাৰণ যিটো বস্তু তুমি ইয়াত দিছিলা সেইটো তোমাৰ বস্তুহে, হয়নে বাৰু? যেনেকৈ মোবাইলৰ হেণ্ডছেটবিলাক বেয়া হ'লে পেলাই দিব, চিমটো পেলাই দিব নেকি বাৰু? চিমটো নেপেলাই নহয়। প্ৰভু মোবাইলবিলাক ভগা চিকাক দি দিছোঁ, চিমটো কিন্তু তোমাৰ দেই, সেইটো উলিয়াই থবা। গতিকে আত্মা তোমাৰ একে অংশ আমি দিব যাক, তোমাৰ অংশ, তোমাৰ অংশটো তুমি উলিয়াই লৈ যাবা। এই পঞ্চভূতি দেহটো পঞ্চভূতত লীন হ'ব, সেইটোৰ প্ৰতিতো তোমাৰ মৰম নাই? বোলে নাই। ঠিক তেনেকৈ ৰাম স্বৰ্গলৈ গুচি গ'ল, ৰাম আত্মা, সীতা পাতাললৈ গ'ল, হয়নে বাৰু? পঞ্চভূতি দেহ পৃথিৱীৰ পৰা আহিছে, পঞ্চভূতৰ পৰা, আৰু পঞ্চভূততে লীন হ'ব। কিন্তু আত্মা পৰমাত্মাৰ অংশ, তেওঁৰ লগলৈ গুচি যাব। কেইদিনমান লগতে আছোঁ, সেইকেইদিনকে তুমি কেলৈ দিছা? ইহকালৰ ধন ঘটিছোঁ, ইহকালৰ ধনৰ দ্বাৰা পৰকালৰ ধন যাতে অৰ্জন কৰিব পাৰোঁ, এই উপায়টো অকণমান দিবা প্ৰভু। নাম হে পৰম ধন। এই পৰম ধনটো অৰ্জন কৰিবৰ কাৰণে আজি 1000 টকীয়া 500 টকীয়া এই ধনকেইটাই সেই পৰকালৰ ধনটো ঘটাৰ উপায়টো মোক দিবা। ঈশ্বৰৰ অৰ্থে ব্যয় ধনৰ সম্ফল, নুহি জানা ধন তাৰ বান্দৰ নাৰিকল। আজি আপোনালোকে যিকেইটা ধন খৰচ কৰিছে সফল হৈছে, ঈশ্বৰৰ অৰ্থে কৰিছে হয়নে বাৰু? কিন্তু বাকীবিলাক খাই আছোঁ, পিন্ধি আছোঁ। এজনে এজনক ক'লে যে মোৰ ল'ৰাই পায় 50,000 টকা মাহে, আৰু ময়ো 20,000 টকা বছৰি ধান বেছি পাওঁ। 12 বছৰ কালত মোৰ কিমান টকা জমা আছে আপুনি হিচাপ কৰি দিয়ক। হিচাপ কৰি পেলাই চালে যে আপুনি দান দক্ষিণা বা ভকত সুলভ মনোভাৱ, কাৰোবাক দুখীয়াক দান আদি অনুষ্ঠান প্ৰতিষ্ঠানলৈ কিবা এটা দিয়ে নেকি? বোলে নিদিওঁ, একো কাম নাই সেইবোৰ দি, হয় নেকি? গুৰুজনাৰ নামত কিবা এটা দিয়ে নেকি? বোলে বছৰি মই 5 টকা দিওঁ, ঠিকে আছে। বোলে আপোনাৰ জমা আছে কেইবছৰৰ? বোলে 12 বছৰৰ, 5 12 60 টকা আপোনাৰ জমা, বাকীখিনি চব লেট্ৰিন, চব লেট্ৰিন নহয়নে বাৰু? ল'ৰা ছোৱালীয়ে খাব, খাই পেলাই কি কৰিব? বোলে লেট্ৰিন কৰিব। গতিকে লেট্ৰিনটো পাৰিলে ডাঙৰকৈ বনাই থৈ গুচি যাব, হয়নে বাৰু? গতিকে লয়, কিন্তু 5 12 60 টকা বছৰি আপুনি 5 টকা, সেই 60 টকা জমা আছে। ইয়াৰ পৰা যোৱাৰ পাছত 60 টকাই কেইদিন খাই আপুনি খাবগৈ। গতিকে লয় আমি জমা ক'ত ৰাখিব লাগে, এই কথাখিনি আপোনালোকক অকণমান মই ক'লোঁ। এতিয়া আমাৰ ব্ৰহ্মবাপুলৈ প্ৰশ্ন এটি আহিছে, মই অকণমান সেই প্ৰশ্নটিৰ বিষয়ে অকণমান মই আজি দুখেৰে আপোনালোকক ক'ব বিচাৰোঁ যে পুত্ৰ কন্যাবিলাকে আজি যুৱ শৃংখলাই দেখা দিছে, দিবতো আকৌ। তেওঁলোকক শৃংখলালৈ আমি আনিবলৈ চেষ্টা কৰা নাই। কোনে নাই কৰা? সকলোকে মই নকওঁ, আমাৰ শিক্ষকসকলে কৰা নাই, বহু শিক্ষকে কৰাৰ চেষ্টাই কৰা নাই। আমি তেওঁলোকক অৰ্পণ কৰি দিলোঁ নহয়।
কেতিয়াৰ পৰা 5 বছৰৰ পৰা তেওঁলোকক দি দিলোঁ। হাত নেভাঙিব, চকু নুফুটুৱাব, ভৰি নেভাঙিব, বাকী যি কৰে কৰিব। ল'ৰাটোক আপোনাক সমজালোঁ হয়নে বাৰু? মাষ্টৰৰ ওচৰত সমজাই দিলোঁ। এতিয়া মাষ্টৰৰ হাতত এতিয়া সমজোৱাৰ পাছত মাষ্টৰখিনিয়ে কি কৰিলে? পদ্যবিলাক পঢ়ুৱালে আমাক হয়নে বাৰু? এনে বহু শিক্ষক আছে, সকলোকে মই নকওঁ। কৰতল কমল কমল দল নয়ন, এই আশা শংকৰ গুৰুৱে 12 বছৰ বয়সত একাৰ আকাৰ নোহোৱা এটা পদ্য ৰচনা কৰিলে। চাহ ইমান চোকা, ইমানতকৈ আৰু আছেনে বাৰু? সেইটো তাৰ অৰ্থটো নাজানে হয়নে বাৰু? বাছ তাৰ পাছত আকৌ এটা পদ্য আছিলে, আপোনালোকে বহুতে পাইছে। কি পাইছে? মাক দেউতাকৰ কথা বতৰা ল'ৰা ছোৱালী যে নুশুনে, এই শুনোৱাৰ ব্যৱস্থাটো দি দিছে নহয়। কেলে? ক'ত দিছিলে? ME স্কুলত দিছিলে। আপোনালোকে পদ্যটো পাইছে নাই? কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মোহনা মিঠা মাতে পাহৰু ভাগৰ। মনত পেলক। আৰু বেছি শিক্ষকে বুজাই দিব নালাগে, মই অনুৰোধ কৰিছোঁ তেওঁলোকক। এইখনকে বুজাই দিয়ক। হেৰা তোমালোকক কোনে তুলি তালি ডাঙৰ দীঘল কৰিলে? হেৰা নদিয়া, তোমাৰ নামটো নদিয়া হয়নে বাৰু? তুমিতো চকু এটাই নেদেখা, তোমাক মাই কি বুলি মাতে? বোলে পদ্মলোচন। চকু এটাই নেদেখে আকৌ। মাকৰ মৰম পদ্মলোচন, মৰমৰ মাত মৌহনা হয়নে বাৰু? আনে বেলেগ কোলা ল'ৰা বা কেকন মেমেৰা বুলিব পাৰিব, দেউতাকে কি বুলি ক'ব? শুনো দেহি ঐ, কোলা মোলা চকু এটাই নেদেখে, তাৰ নাম দিব শুন। মৌহনা মিঠা মান নহয়নে বাৰু? আৰু সৰুৰে পৰা তোমালোকক কোনে ডাঙৰ দীঘল কৰিলে? কোনে মোক তুলি তালি, শুনি যোৱা, কৰিলে ডাঙৰ, মৌহনা মিঠা মাতে পাহৰু ভাগৰ। মনত পেলাবা, মা আৰু দেউতা হয়নে সেয়া? বোলে হয়। চেনেহৰ চকু পানী ধাৰেৰে বুৱাই, কোনে মোক ৰাখিছিলে বুকুত হুৱাই? কোন? মৰমৰ চকু পানী লুতুৰ পুতুৰ কৰি বুকুত হুৱাই ৰাখিছিলে, সেয়া মোৰ কোন? টোপনিত লাল কাল মুখনি চাই, তেৱে মোৰ পূজনীয় মৰমৰে আই। হয়নে বাৰু? এই কেইষাৰী শিক্ষকসকলে যদি ছাত্ৰ কন্যাবিলাকক, ছাত্ৰীবিলাকক বুজাই দিলেহেঁতেন, কোনোবা শিক্ষকে কোনোবা পুত্ৰই বৃদ্ধাশ্ৰমত থ'ব পাৰিব? কোনেও নোৱাৰে। আৰু শংকৰদেৱৰ বিষয়ে যদি বিতংকৈ তেতিয়াই বুজাই দিলেহেঁতেন, গুৰু পৰিচয় তাতে হৈ আহে। মই সদৌতি মোৰ এই অঞ্চলত যিমান আছে পুত্ৰ কন্যা, চব আমাৰে পুত্ৰ কন্যা। যিমান আছে বোৱাৰী, মোৰে বোৱাৰী। কাৰণ বহুতৰ মই বিবাহ পৰিচালনা কৰিছোঁ। এই ওচৰে পাজৰে চালে কমকৈ হ'লেও 50জন ল'ৰা ছোৱালীৰ মই বিয়া সম্পাদন কৰিছোঁ। গতিকে লৈ সেইসকল মোৰে নহয় নেকি বাৰু? বোলে হয়, তেওঁলোকৰ নাতি পুতিবিলাক মোৰে নাতি পুতি। গতিকে লৈ সেইসকলৰ চৰণত ধৰি মই কৈছোঁ, যুৱ শৃংখলা হ'ব নোৱাৰে। কেলে হ'ব? আমি জানো। এই যে শিক্ষকসকলে বুজাই নিদিয়া কথাবিলাকক আমি এতিয়া বুজোৱাৰ চেষ্টা কৰিছোঁ। যুৱ সমাৰোহ, শিশু সমাৰোহ, আহা তোমালোক শুনি যোৱা, একবাৰ শুনা, বৃদ্ধাশ্ৰম বন্ধ হৈ যাব। কি শুনা? কোনে মোক তুলি তালি কৰিলে ডাঙৰ? কোনে কৰিলে? প্ৰত্যেকে নিজক নিজে সোধক। মৌহনা মিঠা মতে পাহৰু ভাগৰ। শুনক ভালকে। চেনেহৰ চকু পানীৰ হাৰেদি বুৱাই, কোনে মোক ৰাখিছিলে বুকুত হুৱাই, সেইজনক বিচাৰক। কোন সেইজন বুকুত হুৱাই ৰখাজন? সেইজনক বিচাৰি লওক এবাৰ। যেতিয়া বিচাৰি পাই যাব, পাৰিব বৃদ্ধাশ্ৰমত থ'ব? সাধ্য নাই। পাৰিব পিতৃ মাতৃক অৱহেলা কৰিব? সাধ্য নাই। পাৰিব কোনোবাই পিতৃ মাতৃৰ কথা নামানিব, নমনা হ'ব? কোনেও নোৱাৰে। এই অনুৰোধটো মোৰ পুত্ৰ কন্যা বোৱাৰীসকলৰ চৰণত মই ৰাখিছোঁ। আৰু এতিয়া মাঘৰ বিহু গুচি গ'ল,
বহাগৰ বিহু আহিছে মই আগতো এবাৰ ইয়াত কৈছিলোঁ নেকি বিহু কি কাৰণে আহে বাৰু সৰুৱে ডাঙৰক সন্মান কৰিব ডাঙৰে সৰুক মৰম কৰিব যদি হেতু হোৱা নাই তেতিয়াহ'লে বিহু নাপাতিব ভাল নপতা ভাল আজিও বিহু বিহুৱে লাগিছে পিঠাটো বনাইছে হয়নে বাৰু বিহুটো পিঠাহে বনায় আৰু কি বনায় কিন্তু মই সকলোৰে চৰণত অনুৰোধ ৰাখিছোঁ বিহু দিনা সকলো পু বোৱাৰীৰ এটা ডাঙৰ কৰ্তব্য হওক নাতি পুতিৰ এটা ডাঙৰ কৰ্তব্য হওক কোনটো গা পা ধুলে ৰাতিপুৱা শুই উঠিলে গা পা ধুলে ধুই পেলাই 1 নম্বৰ কাম হওক মাক দেউতাকক বহুৱাই লওক প্ৰথমতে বুঢ়ীয়ে বুঢ়াক বহুৱাই ল'ব গা তিয়ালে নাই বোলে তিয়ালৈ ময়ো তিয়ালো খাওক আহি বহুৱাই ল হয় বয়স হৈছে দেহাৰ দিগদাৰ নাই বহুৱাই লৈ তামোল এখন দি আইতাই দেউতাক ভৰিত ধৰি সেৱা ধৰ কৃষ্ণ দেউতাই আশীৰ্বাদ দিব বস হৈ গ'ল যে আইতা বহি দিয়ক পু বোৱাৰী আহক আহি পু বোৱাৰীয়ে ভৰিত ধৰি শহুৰে শাহুৰে কওক তামোল এখন দিয়ক দেউতা ঐ কৃষ্ণ বস সেইটো হ'ল তাৰপৰা পু বোৱাৰী বহি দিয়ক নাতিকেইটা আহক হয়নে বাৰু দেউতাহঁতক ধৰিব লাগে নহয় সেৱা ধৰক চাওঁচোন তেনেখন ঘৰত যুৱ শৃংখলা নামৰ শব্দটোৱে দেখা দিব পাৰিব নোৱাৰে গতিকে লয় আমি বিহু আহিছে আগৰ যেনে এতিয়াও তেনে কিন্তু নতুন কাপোৰটো ল'বলৈ শিকিলোঁ কিন্তু নতুন এটা নীতি নিয়ম ল'বলৈ আমি নিশিকিলোঁ সদৌতিৰ চৰণত মই অনুৰোধ ৰাখিছোঁ যাতে অহা বহাগৰ বিহুত কোনেও কাকো নেৰিব মোৰ কৰণীয় কৰ্ম মই কৰিমেই দেউতা বহি দিয়া কিয় নবহিবা বস বহুতে ক'ব নালাগে তামোল দিব হ'ব তুমি কোৱাটো ক'বা মই কৰাটো কৰিমেই সেইটো চিন্তা কৰিব নালাগে আৰু কোনোবাই ধৰিছে মই সেইসকলৰ চৰণত সেৱা নিবেদন কৰিছোঁ কোনোৱে যদি ধৰা নাই আজিলৈকে কোনো বিহুত মই সেইসকলৰ চৰণত অনুৰোধ কৰিছোঁ অহা বহাগৰ বিহুৰ পৰা যাতে কেতিয়াও সেই কৰ্তব্যটো কৰিবলৈ নাপাহৰে খবৰটো পামেই আৰু মোৰ ইয়াৰ সকলো বাপ বান্ধৱ মোৰ নিজৰ নিচিনা খবৰটো পামেই নহয় হৈছে নে কামটো যিমান টকাই খৰচ নকৰক উদ্দেশ্য হৈছে আমাৰ ব্ৰহ্মবাপৰ এটাই উদ্দেশ্য আপোনালোকৰ প্ৰত্যেক টকাৰ মূল্য আপোনালোকে পাব লাগিব ল'ৰাটিয়ে যদি বেয়া কথা কয় আজিৰ পৰা যদি নোকোৱা হয় আপোনালোকে খৰচ কৰা পইচাকেইটা মূল্য নাই পোৱা নেকি বাৰু মই এটি ল'ৰাক কৈছিলোঁ এই এটা স্বভাৱ যে আছে কৈ থাকোঁতে বেয়া মাতটো ওলাই গ'ল বুলি এতিয়া মই ক'লোঁ কুলাই ল'ৰাটিৰ নাম আছিলে কুলাই কুলাই এফালে হা কিমান পঢ়িলা বোলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ বৰ ভাল কৰিলা ইংৰাজী কোন ছাৰে পঢ়াই বোলে আমুকে অসমীয়া কোনে অংক কোনে কৈ গ'ল এতিয়া যে মাতিছিলা সেইটো কোন ছাৰে পঢ়াই কোৱাচোন আৰু কোনখন কিতাপত পাই কোৱা মাত নাই আজি কোৱা মই এতিয়া যাম তোমালোকৰ স্কুললৈ ধৰিম শিক্ষকক আৰু তুমি পঢ়া শুনা ল'ৰা যে নপঢ়াবিলাকে বেলেগ কথা কোনখন কিতাপতে এই শব্দটো পাই মোক দেখুৱাই দিবা তাৰ পাছত তামোল এখন আনি সেৱা ধৰিলে বৰদেউতা আজিৰ পৰা মই এই বাক্যটো আৰু এৰিছোঁ এটি ল'ৰাই ক'লে আগৰ কালি ল'ৰাক উঠ চেপিলে গাখীৰ ওলায় হয়নে বাৰু বোপা আজি কালি ল'ৰাক আকৌ উঠ চেপি দিলে চাদা ওলায় হয়নে বাৰু চাওঁচোন চেপি দিয়াচোন চাদা ওলাই গ'ল লগে লগে চাদা তামা পেলালে গতিকে মই আজিৰ পৰা আৰু চাদা নাখাওঁ কিমতে ভকতি কৰিব তোমাত